ইতিমধ্যে পঞ্চায়ত ইলেকশ্যনৰ যি ফলাফল ঘোষণা হৈছে কেনেধৰণে সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠী ভাল ৰিজাল্ট হ'ব এইটো নিশ্চিত থাকক কোনো ধৰণৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে মই ভাবোঁ মই যোৰহাটৰ ভোটাৰহে মই যোৰহাটৰ মোৰ পঞ্চায়তটো আছেহে মোৰ পঞ্চায়তটো কাউণ্টিং হৈ আছে সেইকাৰণেহে আহিছোঁ নহ'লে বাকী মই ভাবোঁ যোৰহাটত যিটো ট্ৰেণ্ড দেখা গৈছে ভাল ট্ৰেণ্ড সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীৰ ভাল ৰিজাল্ট যিটো নিৰ্ধাৰিতভাৱে চৰকাৰে কৈছে জনসাধাৰণে যিটো বিচাৰিব সেই ধৰণে উন্নয়ন হ'ব জনসাধাৰণৰ কথা মতে হ'ব গৌৰৱ গগৈ জিকিলে এটা বেলেগ কথা গৌৰৱ গগৈ কংগ্ৰেছ গোটেই ভাৰতবৰ্ষত নিশ্চিন্ন হৈ যাবতো গৌৰৱ গগৈ ক'ৰ পৰা থাকিব গৌৰৱ গগৈ কংগ্ৰেছৰে অংশ আৰু গৌৰৱ গগৈৰ যিটো কথা ওলালে আপোনালোকে দেখিছে সেইবিলাক কথা আৰু এতিয়া গৌৰৱ গগৈৰ প্ৰসংগটো মানে ওৱান্স আপন এ কিং দেয়াৰ ৱাজ এ কিং তেনেকুৱা হ'ব মোক লাগে তাৰমানে এনেকৈ মই ভাবোঁ আমি আৰু ইয়াৰ ভোটাৰহে আমি সেই নেতা পৰ্যায়লৈ যাবই পৰা নাই গতিকে আমাৰ জনসাধাৰণৰ লগত সম্পৰ্ক আছে আমি জনসাধাৰণৰ কথা জানো জনসাধাৰণে বিচৰা নাই বিৰোধী পক্ষ জিকক কাৰণ উন্নয়নৰ যিটো অগ্ৰগতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাইছে সেই অগ্ৰগতিটো মই ভাবোঁ অব্যাহত থাকিব নাই ইয়াৰ পাছতে ৰাইজৰ জয় পঞ্চায়ত নিৰ্বাচন হ'ল সদায় ৰাইজৰ সৰু সৰু কিছুমান আশা আকাংক্ষা ইয়াৰ লগত জড়িত হৈ থাকে এই সৰু আশা আকাংক্ষাবিলাকৰ কাৰণে ৰাইজে পঞ্চায়তত নিজৰ মানুহক বিচাৰে নিজৰ ভালপোৱা দলটোক বিচাৰে নিজৰ মৰমৰ বা জনপ্ৰিয় প্ৰাৰ্থীগৰাকীক বিচাৰে আৰু যোৰহাটতো সেয়াই হৈছে আমি 16খন জিলা পৰিষদৰ আসনৰ ভিতৰত আমি বৰ্তমান 16খনৰ আসনতেই ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আহিছে এতিয়ালৈকে পোৱা খবৰ মতে আৰু জনামতে 10খন আসন ঘোষণা হৈছে তাৰ আঞ্চলিক পঞ্চায়তৰ তাৰ 9খনতেই আমি জয়লাভ কৰিছোঁ গতিকে সেয়া আচলতে ভাল খবৰ আৰু আমি আশাবাদী যে যোৰহাট জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে গঠন কৰিব এবাৰ মই কৈছোঁ এয়া সৰু সৰু আশা আকাংক্ষাবিলাকে ইয়াৰ লগত জড়িত থাকে ৰাইজে গৌৰৱ গগৈ ভোট দিছিলে বহুত আশা ভৰসা কৰি কথা কোৱা মানুহ লাগে সংসদত ইংলিছ কোৱা মানুহ লাগে অকণমান স্মাৰ্ট মানুহ লাগে সেই তেনেকুৱা নেগেটিভ কিছুমান উলিয়াই গৌৰৱ গগৈ জিকিছিলে কিন্তু যোৱা এটা বছৰে ৰাইজে গৌৰৱ গগৈৰ চাহটো ইয়াত নেদেখিলে বহুত জেগাত আমি গৌৰৱ গগৈৰ কোনো অস্তিত্বই নাই সাংসদ পুঁজিৰ কথাটো বাদ দিয়ক ৰাইজে যিবিলাক বস্তু বিচাৰে সাংসদজনক কাষত বিচাৰে তেনেকুৱা কোনো অস্তিত্ব গৌৰৱ গগৈৰ যোৰহাট লোকসভাত এই যোৱা এটা বছৰ দেখা পোৱা নগ'ল আৰু তাৰ ফলাফল আজি ৰাইজে পঞ্চায়ত নিৰ্বাচনত দেখুৱাই দিছে